বহিৰাজ্যৰ বিহাৰ আৰু ঝাৰখণ্ডৰ সীমাত ঢেকিয়াজুলিৰ চপাই নলবাৰী গাঁৱৰ এগৰাকী ব্যক্তি যাৰ নাম মুকুট ৰাভা মুম্বাইৰ তিলক নগৰৰ পৰা স্বগৃহলৈ ৰেলেৰে আহি থকা অৱস্থাত সন্ধানহীন হৈছে আৰু ইতিমধ্যে ইয়াকে লৈ পৰিয়ালৰ লোক চিন্তিত হৈ পৰিছে। কৰ্মসূত্ৰে মুম্বাইৰ তিলক নগৰৰ পৰা কেইদিন পূৰ্বে স্বগৃহলৈ বুলি ট্ৰেনেৰে আহি থকা অৱস্থাত বিহাৰ আৰু ঝাৰখণ্ডৰ সীমাত ৰেলতেই সন্ধানহীন হৈ পৰে মুকুট ৰাভা নামৰ এইগৰাকী ব্যক্তি। ঢেকিয়াজুলিৰ চপাই নলবাৰী গাঁৱৰ মুকুট ৰাভা কৰ্মসূত্ৰে মুম্বাইত আছিল আৰু কেইদিন পূৰ্বে তেওঁলোকে স্বগৃহলৈ ৰাওনা হৈছিল ৰেলেৰে। ইয়াৰ পিছতেই ৰেলতেই সন্ধানহীন হৈ পৰে এইগৰাকী ব্যক্তি মুকুট ৰাভা আৰু ইয়াকে লৈ যি ঢেকিয়াজুলিৰ চপাই নলবাৰী গাঁৱৰ এই পৰিয়ালটো আছে তেওঁলোক চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে। যিগৰাকী ব্যক্তি আছে তেওঁৰ সৈতে আহি আছিল স্বগৃহলৈ এইগৰাকী ব্যক্তি আৰু মই দেখুৱাইছোঁ এয়া ঢেকিয়াজুলিৰ চপাই নলবাৰীৰ এই পৰিয়ালটো কেইদিন পূৰ্বে স্বগৃহলৈ বুলি তেওঁলোকে ৰেলেৰে ৰাওনা হৈছিল আৰু আহি থকা অৱস্থাতেই যি বিহাৰ আৰু ঝাৰখণ্ডৰ সীমাত ৰেলত সন্ধানহীন হৈ পৰে মুকুট ৰাভা। আপুনিও লগত আছিল? হয়, মই আহি আছিলোঁ তাৰ পৰা তিলক নগৰৰ পৰা আহি আছিলোঁ। 12 তাৰিখ আছিলে, শুক্ৰবাৰ আছিলে সেইদিনাখন। 12 তাৰিখ আহি আছোঁ, শুক্ৰবাৰটো পাৰ হৈ গ'ল, এক ৰাতি পাৰ হৈ গ'ল। আকৌ পিছৰ ৰাতিটো শনিবাৰ পৰিলে, শনিবাৰটো বিহাৰ পালোহি। বিহাৰ আহি লাষ্ট বিহাৰ শেষ হওঁ অৱস্থাত যেতিয়া ঝাৰখণ্ড সোমাব আৰু সেইটো টাইমত আমি শুই গ'লোঁ। শুই যোৱাৰ পিছত লগত আছিলে, সিও মোৰ লগত আছিলে, মোৰ লগতে আহিছিলে মুকুট ৰাভাই। শুই যোৱাৰ পিছত আমিতো সাৰ নাপালোঁ। সাৰ পোৱাৰ পিছত চালোঁ যে মানুহটো নাই। সাৰ পোৱাৰ পিছত মানুহটো হয়তো আমি সন্দেহ কৰিলোঁ সি নামি গ'ল বুলি। আৰু ট্ৰেইনত যিকেইজন মানুহ দেখা পাইছিলে সেই মানুহকেইজন আমি সুধিলোঁ যে সিহঁতে কৈছে যে নামি গ'ল, মানুহটো নামি গ'ল বুলি কৈছে। এতিয়া আমি তেতিয়া সন্দেহ কৰিলোঁ যে সি নামি গ'ল। নামা দেখিছিলে তাতে বুঢ়া বুঢ়ী মানুহ কৈছে যে মানুহজন নামি গ'ল, পিছে পিছে গৈ আছিলে, সিহঁতৰ পিছে পিছে বুলি কৈছে আৰু যেতিয়া আমি সন্দেহ কৰিলোঁ তেতিয়াহ'লে মানুহজন নামি গ'ল। আপোনালোকে ষ্টেচনত জনাইছে? ষ্টেচনতো জনা নাই, তাত জনোৱা নহ'ল। এনেই ফোন চোন কৰা হ'ল, মানুহখিনি খবৰ দিয়া হ'ল। আপুনি চিধাই আহি গ'ল? আপুনি নামা নহ'ল আৰু নামানে মানে আমি 3টা ষ্টেচন বিচাৰোঁতে পাৰ হৈ গ'লোঁ। 3টা ষ্টেচন পাৰ হৈ গ'লোঁ। আমি ট্ৰেইনতে বিচাৰি আছোঁ, ইটো মাথাৰ পৰা সিটো মাথাত বিচাৰি আছোঁ, বাৰ বিচাৰি আছোঁ, ইটো মাথাৰ পৰা সিটো মাথা বিচাৰি আছোঁ। যেতিয়া মানুহজনটো নাই, এনেও নামি গৈছে সি এনেও বুলি সন্দেহ কৰিলোঁ আমি। নামি যোৱাৰ পিছত আৰু আমি ইমান দূৰৰ আৰু ফটকৈ নামি গ'লে আমি কেনেকৈ বিচাৰিম আৰু তাক? 3টা 4টা ষ্টেচন পাৰে হৈ গ'লোঁ আমি ইমান দূৰ জেগাত, কেনেকৈ ফটকৈ আমি নামি যাম আৰু সেইকাৰণে ফোন কৰিলোঁ। ঘৰত খবৰ দিলোঁ। ঘৰত খবৰ দিয়াৰ পিছত সিহঁতে আকৌ কি কৰিলে জানো, সেইটো নাজানো। পিছত ছ'চিয়েল মিডিয়াত দিছে, নিদিয়া নহয়। নিশ্চয়কৈ মই পৰিয়ালৰ লোক আছে তেওঁলোকৰ সৈতে কথা পাতিম। তাৰ পৰা যোৱা এপ্ৰিল, এতিয়া 1 বছৰ হ'ল বৰ্তমান। এতিয়া হৈ আছে 1 বছৰ হ'লে। এতিয়া অহাটোতো কৈছে, এখেতে কৈছে তোৰ হাজবেণ্ডে যাম বুলি কৈ আছে, কি কোৱা? তো মই ক'লোঁ যে এতিয়া আহিব নালাগে, দুৰ্গা পূজাত আহিবি, যে তোক যোনে লৈছে তাৰ লগত আহিবি, মই এইটো কৈছিলোঁ। লগত পইচা পাতি আছিল? লগত পইচা পাতি আছিলে, তাৰ নোহোৱা নহয় আছিলে। তো সি কৈ আছিলে মোক যে মোবাইলটো হেৰালে বুলি ক'লে। সি বোলে গৰমত থাকিব নোৱাৰি বাৰাণ্ডাত শুই আছিলে, বাৰাণ্ডাত শুই থাকোঁতে মোবাইলটো হেৰাই গ'ল বোলে। মই ক'লোঁ মোবাইলটো লৈ লোৱা, তাৰপিছত আহিবি। যে মোবাইলটো সি ক'লে মই বুধবাৰে 5 তাৰিখে দৰমহা পাম, তো দৰমহা পাই মই মোবাইলটো দেওবাৰে মই কিনিম ক'লে। পিছত দেওবাৰে বোলে সি নিকিনিলে। নিকিনাৰ পিছতো মই পিছত আৰু এখেতক কওঁ, এখেতে কয় কি যে মোৰ হাজবেণ্ডক ফোনটো দিয়াচোন। তেতিয়া ই কয় কি মানুহজন নাই। তেতিয়া আকৌ এবাৰ কওঁ সন্ধিয়া, দেচোন মই কথা পাতিম, এনে আহিলে নহ'বতো, তাৰ হাতত মোবাইল নাই। মানুহজনে নাই, এতিয়া আহিছিলে এতিয়াই ওলাই গ'ল, এনেকৈ কয়। তেতিয়া এনেকৈ কওঁতে নাপাওঁৱে, মই তাক কথা পাতিবই নোৱাৰোঁ। এনেকৈ নোৱাৰোঁতে তেতিয়া ই ক'লে নাই, পাতিব পৰা নাই, ইহঁতলৈকেও দিয়া নাই মোক কথা পাতিব। এনেকুৱা হৈছে। পিছত মই ক'বই নোৱাৰোঁ। যেতিয়া এখেতে কৈছে যাম কৈ আছে, লৈ যাম নেকি? তেতিয়া মই ক'লোঁ আনিব নালাগে। তথাপিতো ইহঁতে আনিলে। আনাৰ পিছতো মোক কথাটো পাতাই দিয়া নাই। আপোনাৰ লগত কিমান দিন ধৰি যোগাযোগ নাই? কিমান দিন ধৰি যোগাযোগ নাই মানে ইহঁতে আহাৰ মোৰ 4 দিনৰ আগত মই কথা পাতিছিলোঁ। পিছত আহাৰ অৱস্থাত মই তাক কিছুমান বুদ্ধি শিকাম বুলি কৈছিলোঁ, মই মোবাইলটো দিবিচোন। তেতিয়া ই কয় নাই, মানুহজন লগে নাপাওঁ, তাৰ ঘৰটো অলপ দূৰ আছে, যাব এলাহ লাগে কৈ দিয়ে। তাৰপিছত আকৌ এজন তাৰ যোনে লৈছিলে এপ্ৰিলত, তাক যোনে লৈছিলে সেইজন মানুহক মই ফোন কৰি সুধিলোঁ
আমাৰ হাজবেণ্ডে বোলে আহিব, তেতিয়া কৈছে যোৱা কথাটো মই কোৱা নাই, যামতো এদিন কৈছিলে, তথাপিও এতিয়া যায় নাযায় মই নাজানো বুলি ক'লে। ঠিক আছে, আহে নাহে নাজানো, মোক সন্ধিয়া কথাটো পাতাই দিবি বুলি ক'লো। তেতিয়া মই তাক ক'লো যে তই আহিব নালাগে যাহা মানুহৰ লগত, যে তোক যোনে লৈছিলে তাৰ লগত আহিবি দুৰ্গা পূজাত, এনেকে ক'লো। হ'ব দিয়া বুলি ক'লে। কেছ দিছে নাই তোমাক? থানাততো দিয়া হৈছে সেইদিনাখন, কেছটো এনেকুৱা দিয়া নাই, মানে আমি এজাহাৰ দিছো আৰু এজাহাৰ মানে কি বুলি কয় এইটো, জাননী দিছো, এজাহাৰ দিয়া নাই, এনেকুৱা কেছো দিয়া নাই। নিশ্চয়কৈ সেয়া আছিল পৰিয়ালৰ লোকসকল। আৰু চপাই বালিগাঁও নলবাৰী গাঁৱৰ এই পৰিয়ালটো এতিয়া মুকুট যিগৰাকী ৰাভা সন্ধানী হৈছে বিহাৰ আৰু ঝাৰখণ্ড সীমান্তত স্বগৃহলৈ আহি থকা অৱস্থাত, আৰু ইয়াকে লৈ যথেষ্ট চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোকো। আৰু এবছৰ ধৰি মুম্বাইত আছিলে, আৰু যি তেওঁৰ লগত ধনো আছিল বুলি তেওঁলোকে জানিব দিছে, আৰু মোবাইলো তেওঁৰ নিখোজ হৈছে। আৰু সেয়েহে এতিয়া পৰিয়ালটোৱে আৰক্ষী প্ৰশাসন বা সদাশয় লোকক যদি এই ব্যক্তিগৰাকীৰ সম্ভেদ লাভ কৰে তেনেহ'লে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।